বিচাৰিছো আমি যেতিয়া বটা দিম আমাৰ সতীৰ্থসকলক উৰুলিৰে সম্ভাষণ জনাব বিচাৰিছো আমি এই বটা দিব বিচাৰিছো এই কাৰণে যে কেইবাগৰাকী দুখীয়া ফেচবুকৰ জৰিয়তে ভিডিঅ' বনাই বাহিৰত নি চিকিৎসা কৰি আনিছে কপিল নামৰ যুৱকজনক আপোনালোকে জানে যিজন যুৱকে বহু ঠাইলৈ গৈও কোনো ধৰণৰ সকাহ নাপালে ফেচবুকত ভিডিঅ' বনাই বনাই এইজন লৰাই তেওঁ ভাল কৰি আনিছে আৰু বহুত ভাল কৰি আনিছে আপোনালোকে দেখিছে যাৰ বাবে আমি মুক্ত কণ্ঠ বটা দিব বিচাৰিছো আমাৰ মাজত উপস্থিত আছে আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ ডাঙৰীয়া আমি তেওঁৰ হাতে আৰু মহাপ্ৰবন্ধক আমাৰ দাদুমণি বৰা এনবি নিউজৰ তেখেতসকলৰ হাতেৰে আমি এই বটা আৰু আমাৰ সংগঠনৰ ববিতা ৰাও বাইদেউ আমি তেখেতসকলক অনুৰোধ জনাইছো আৰু ৰাজকুমাৰ ডাঙৰীয়া দেৱক আমি অনুৰোধ জনাইছো নমস্কাৰ ইয়াত চিনি পোৱা মোৰ কিমান আছে এবাৰ হাতখন লাগিবচোন ধন্যবাদ মই কথা কোৱা আৰম্ভণিতে প্ৰথমতে মোৰ বন্ধু বৈকুণ্ঠ প্ৰিন্স পাঠকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ বৈকুণ্ঠ প্ৰিন্স পাঠক এনেকুৱা এজন মোৰ বন্ধু যিজনে মই দুদিনকৈ অনাহাৰে থকাৰ পিছত অন্নদান কৰিছিল গুৱাহাটীত মিষ্টাৰ বিটো বহুত বন্ধু আছিল সেইটো সময়ত কিন্তু কোনো নাহিলে বিপদৰ সময়ত গুৱাহাটীত মই 10 বছৰ থাকি গৈছিলোঁ বহুজনক সহায় কৰিছিলোঁ কিন্তু যিদিনাখন পূৰ্ণিমাক লৈ মই গুৱাহাটীত অলিয়ে গলিয়ে দৌৰি ফুৰিছিলোঁ দুদিনকৈ অনাহাৰে আছিলোঁ তেতিয়া দৌৰি গৈছিল বৈকুণ্ঠ প্ৰিন্স পাঠক হ'ল এনেকুৱা এজন মোৰ বন্ধু যি ব্যস্ত পৃথিৱীৰ যান্ত্ৰিকতাৰ মাজতো বন্ধুত্ব ধৰি ৰাখিছে আৰু ধৰি ৰাখিছে বাবে আজি মিষ্টাৰ বিটো আপোনালোকৰ সন্মুখত কথা ক'বলৈ সুবিধা পাইছোঁ গতিকে বৈকুণ্ঠ প্ৰিন্স পাঠকলৈ এটা হাততালি বন্ধু হলে এনেকুৱা হ'ব লাগে বন্ধু কেতিয়াও পাহৰি যাব নালাগে বন্ধুৱে মোক সদায় কয় তোমাৰ লগত মই আছো আৰু ময়ো কওঁ বন্ধু তোমাৰ লগত মই চিৰদিন আছো বন্ধু তুমি চিন্তা নকৰিবা মই বৰ্তমান মানুহক জীৱন দিয়াত ব্যস্ত হৈ আছো তুমি নাৰীসকলক সাহস দিয়াত ব্যস্ত হোৱা আৰু সেইমতে আজি আপোনালোকৰ লগত থিয় দিছে বৈকুণ্ঠ প্ৰিন্স পাঠক আমি দুখন নদী মই হল মানুহৰ জীৱন গদিন বৈকুণ্ঠই নাৰী শক্তি জাগ্ৰত কৰিব আছো মই তাৰ বেকবন হৈ হিউ মোৰ বেকবন হৈ আছে চিন্তা নকৰিব পৃথক পৃথককে আছো যদিও কিন্তু আপোনালোকৰ লগত মিষ্টাৰ বিটো আছে সদায় থাকিব বৈকুণ্ঠ প্ৰিন্স পাঠক মোৰ প্ৰত্যেকটো খোজতে আছে চিৰদিন থাকিব ছবি দুখন হলো কিন্তু এটা মুদ্ৰা ৰিপিটি আমি নাৰী এটা এনেকুৱা শক্তি যিটো শক্তিত আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যে এই শক্তিয়ে ইচ্ছা কৰিলে ভাঙিবও পাৰে ইচ্ছা কৰিলে পাতিবও পাৰে মিষ্টাৰ বিটু পেজত আজি 2 লাখ ফলোৱাৰ্ছ তাৰ ভিতৰত মহিলা সংখ্যা কিমান জানে 1,45,000 মহিলা আছে আজি মোৰ পেজত ভাবিছ আৰু এই নাৰী শক্তিয়ে মিষ্টাৰ বিটুক আজি এটা মিষ্টাৰ বিটু পৰিচয় দিছে যতে যাওঁ চাৰিফালে কেৱল নাৰী শক্তি মোৰ যিমান আজি সংগীতৰ অনুষ্ঠান কৰি গৈছো দৃষ্টিহীন মানুহৰ বাবে দোকানে কালেকশ্যন কৰা সংখ্যাই কেৱল মহিলাৰ সংখ্যা বেছি গতিকে নাৰীৰ অন্তৰত এনেকুৱা এটা শক্তি আছে আপোনাৰ হাজাৰ অত্যাচাৰ চলক সেই অত্যাচাৰ আপুনি নিমখতে শেষ কৰি দিব পাৰিব কিন্তু কি জানে নাৰীয়ে সদায় নিজকে চুকৰ ভেকুলী বুলি ভাবি আহিছে পাতৰ তলৰ ৰাও বুলি ভাবি আহিছে সেইকাৰণে কিছু ক্ষেত্ৰত থমকি ৰয় যিদিনাখন আপোনালোক ভাবিব যে আপোনালোক একোটা অস্ত্ৰ সেইদিনাখনৰ আপোনালোকৰ অত্যাচাৰ কৰি থকা আপোনালোকৰ নিষ্পীষণ শোষণ কৰি থকা এই যাত্ৰাটো আপোনালোকে হঠাতে শেষ কৰি দিব পাৰিব সেইটো আপুনি অনুভৱ কৰিব লাগিব মনত ৰাখিব নাৰী অদম্য শক্তি আছে এই শক্তি ব্যৱহাৰ কৰিব জানিলে আপুনি সকলোতে জয়ী হ'ব সৎ পথত ব্যৱহাৰ কৰিব কাৰোবাক বদনামি কৰি কাকো শেষ কৰিবলৈ চেষ্টা নকৰিব সততাৰে যাত্ৰা কৰিব আপোনাক হাজাৰজনে বাধা দিব নোৱাৰিব লাগিলে হে আপোনাৰ স্বামীয়ে হওক লাগিলে হে আপোনাৰ বন্ধুৱে হওক লাগিলে আপোনাৰ হে পিতৃয়ে হওক কোনো পুৰুষে আপোনাক বাধা দিব নোৱাৰিব
মনত ৰাখিব সত্যৰ সদায় জয় মিষ্টাৰ বিটুৱে যাত্ৰাত হাজাৰজনে বাধা দিব খোজে কিন্তু সকলো থমকি ৰয় আপোনালোকে যদি ভিডিঅ' চাই মোৰ তেতিয়াহ'লে দেখিব কিমানে বিতৰ্ক কৰে কিন্তু কেতিয়াও মই সেই বিতৰ্কত আওকাণ কৰা নাই বাবে আজি এজনী ৮ বছৰীয়া ছোৱালীক মই হত্যাগত অৱস্থাত আজি থিয় কৰিব পাৰিছো এজনী 11 বছৰীয়া ছোৱালীক মৃত্যুৰ মুখৰ পৰা আগুৱাই ধৰি আনি পুনৰ তাইক আজি দৌৰাব পাৰিছো কপিলৰ দৰে এজন সুঠাম যুৱকক এখন বিকল হাত সুস্থ কৰিব পাৰিছো হাজাৰ হাজাৰ দৃষ্টিহীন মানুহৰ বাবে এখন আশ্ৰম বনাবলৈ আজি সক্ষম হ'ব পাৰিছো মিষ্টাৰ বিটু আজি এজন ইউটিউবাৰ নহয় মিষ্টাৰ বিটুৰ লগত থকা মানুহখিনি ফলোৱাৰ্ছ নহয় এজন ছাপোৰ্টাৰ যতে যাওঁ হাজাৰ হাজাৰ মানুহৰ ভিৰ হয় কেৱল সততাত সত্যৰ নিষ্ঠা সহকাৰে আগুৱাই গৈছো কাৰণে আজি মই এটা সময়ত মিষ্টাৰ বিটুৱে বহুত জীৱন কাহিনী পাঠ কৰিছিল যদি চাইছে আপোনালোকে পৰকীয়া প্ৰেমক লৈ মাত মাতিছিল মই যোনে পৰকীয়া প্ৰেম কৰে তাৰ কিন্তু শেষ পৰিণতি সদায় ভয়ংকৰ হ'ব মনত ৰাখিব পৰকীয়া প্ৰেমৰ অলপমান সুখ ল'বলৈ যি গৈছে নহয় তাৰ জীৱনটো নৰক হৈ পৰিব হৈছে মোৰ চকুৰ আগত এটা অভিশাপ পৰকীয়া প্ৰেম যোনে পৰকীয়া প্ৰেম কৰিছে সি কেলি পচি তৰপি মৰিবলৈ আজি চেষ্টা কৰি আছে কিন্তু মৰিব পৰা নাই আৰু কোনোদিন নমৰে সি পাপৰ শাস্তি পাবই লাগিব পৰকীয়া প্ৰেমৰ শাস্তি অতি ভয়ানক হয় মনত ৰাখিব সকলোৱে যোনে পৰকীয়া প্ৰেম কৰি আছে মই ইয়াৰ পৰাই মই তেওঁলোকক কৈছো যি কৰিলে সামৰিবলৈ চেষ্টা কৰক যি ভুল কৰিলে শুদ্ধ কৰিবলৈ চেষ্টা কৰক নহলে কিন্তু আপোনাৰ ভয়ংকৰ পৰিণতি হ'ব মনত ৰাখিব সেইকাৰ কথা যদি আপোনালোকৰ কোনোবাই স্বামীয়ে হওক লাগিলে কোনো সম্পৰ্কে মানুহে কৰি আছে যদি কৰি আছে পৰকীয়া প্ৰেম আপোনালোকে তাত বাধা দিবলৈ চেষ্টা নকৰিব এই পৰকীয়া প্ৰেমটো এনেকুৱা এটা বেমাৰ যিটো বেমাৰ আপুনি কেতিয়াও ঠিক কৰিব নোৱাৰে ইয়াৰ কোনো মেডিচিন নাই আপুনি বুজাই ঠিক কৰিব নোৱাৰে এই পৰকীয়া প্ৰেমৰ শিক্ষা কেৱল সময়ে দিব সময় আৰু এনেকুৱা এটা বেয়া শিক্ষা দিব নহয় এই শিক্ষাত পৰি সি তৰপি চিঞৰি ক'ব লাগিব হে ভগৱান মই কি ভুল কৰিলো এই ভুলৰ শাস্তি মোক কিয় ইমান দিছা কিন্তু তেতিয়া সিমান চিঞৰি লাভ নহ'ব কাৰণ অলৰেডি ভগৱানে তাৰ লিষ্টেড কৰি পেলালে তেনেকুৱা লিষ্টেড কৰা মানুহ বহুত প্ৰমাণ পাইছো আৰু মই ভিডিঅ'ত চিঞৰি পৰকীয়া প্ৰেম কৰা মানুহক গালি দিওঁ ভয় নকৰো এই জাত মানুহৰ বাবে গতিকে যোনে অত্যাচাৰ সহ্য কৰি আছে মাত মাতিবলৈ শিকক নাৰী আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি বুলি নাম দিছে যেতিয়া সদায় জাগ্ৰত হৈ থাকক নদী এখনত বহুত মেটেকা জেং জাবৰ বহুত উঠি যায় কিন্তু নদীখন কেতিয়াও থমকি নৰয় সদায় গৈ থাকে সেই জেং জাবৰ মেটেকাবিলাক চাইডত ৰৈ যায় কিন্তু নদী সদায় একেটা ধীৰ গতিতে গৈ থাকিব ঠিক তেনেদৰে আপোনাৰ জীৱনটো এখন নদীৰ দৰে আপোনাৰ জীৱনত ঢেৰ ঘাট প্ৰতিঘাত অজস্ৰ দুখ আহিব পাৰে কিন্তু কেতিয়াও থমকি নৰব নদীৰ দৰে সদায় বৈ যাব আৰু সেইবাবে আপোনালোকৰ এই শক্তিটোৰ নামেই হ'ল নদী আৰু নাৰীৰ জাগ্ৰত শক্তি মই কৈ দিছো মনত ৰাখিব বৈকুণ্ঠ এনেকুৱা জন বন্ধু যিজন বন্ধুৱে আপোনালোকৰ গাইড কৰি এদিন প্ৰত্যেকৰ জীৱন সলনি কৰিব মই আছো আৰু এগৰাকী শক্তিশালী নাৰী আছে আপোনালোকৰ পিছত যিগৰাকী নাৰীয়ে আপোনালোকৰ দৰে বহুত মহিলাক ন্যায় দিছে যিগৰাকী নাৰীয়ে কেৰালাৰ পৰা এগৰাকী মহিলা সহ 2টা শিশু উদ্ধাৰ কৰি আনি আজিলৈকে ভৰণ পোষণ দি আছে ভয় নকৰে কেতিয়াও তেওঁ সেইগৰাকী নাৰী হ'ল ববিতা ৰাও বাইদেউ এটা হাস্যপৰি সেইগৰাকী ববিতা ৰাও বাইদেৱে আজি মিষ্টাৰ বিটুক এখন মেডিকেল বনাবলৈ সাহস যোগাই আছে কাইলৈ পৰহিলে এখন মাল্টি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হ'ব ববিতা ৰাও তত্ত্বাৱধানত মিষ্টাৰ বিটুৰ তত্ত্বাৱধানত মই কেতিয়াবা হাৰি গ'লে ববিতা ৰাও বাইদেউ মোক সাহস দিয়ে তুমি হাৰি নাযাবা ববিতা ৰাও বাইদেউ কেতিয়া হাৰি নাযায় এদিন মাল্টি ছুপাৰ স্পেচিয়েলিটি এখন হস্পিটেল হ'ব যিখন হস্পিটেলত কেৱল চিকিৎসা হ'ব ডকাইতি নহয় দুৰ্ভগীয়া উদ্ধাৰ হ'ব মনত ৰাখিব মই বিশেষ নকওঁ আহিলো আপোনালোকৰ মাজলৈ বহুত মৰম পালো আৰু মই এই মহান নাৰীসকলৰ মাজত আজি দুআষাৰ ক'বলৈ পাই সুখী অনুভৱ কৰিছো সদায় থাকিম আপোনালোকৰ মাজত মিষ্টাৰ বিটু এতিয়া মাত্ৰ ট্ৰেইলাৰ হৈছে আৰম্ভ হৈছে নাটক আৰম্ভ হ'বলৈ বহুত বাকী আছে অপেক্ষা কৰক এতিয়া লাহে লাহে মাত্ৰ ট্ৰাষ্ট গঠন হৈ ট্ৰাষ্টৰ আণ্ডাৰত চৰকাৰৰ উদ্ধত থাকি কাম কৰিবলৈ আমি চেষ্টা কৰিম মনত ৰাখিব বৈকুণ্ঠ আছে আপোনালোকৰ লগত মানে মিষ্টাৰ বিটু আছে সদায় আপোনালোকৰ মাজত বিশ্বাস ৰাখিব জয় এখন জয় জননী